সুৰুচমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰম'লৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ মিনতীয়ে কৈ আছিল, এই অংশু আৰু শনে যে কি ভাবিছে একো বুজিয়ে নাপাওঁ মই। সিহঁতে যদি খোৱাৰ যোগাৰখিনিও কৰিব নোৱাৰে তেন্তে বাকী খৰচবোৰ কেনেকৈ কৰিব। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ শনে কৈ আছিল, পৰিস্থিতি আৰু পৰিৱেশে কাৰ জীৱনৰ ৰং কেতিয়া সলনি কৰি দিয়ে সেইটো কোনেও নাজানে, যেনেকৈ ময়ো জনা নাছিলোঁ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, মাৰৰ অভাৱ কোনেও পূৰ কৰিব নোৱাৰিব। ভগৱানে যে কিয় আমাৰ লগত এনেকুৱা কৰিলে নহয়। সেই বন্ধু-বান্ধৱীসকল আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া সুৰুচমুখী ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।